আজি ৰাতিৰ কাৰণে চিকেন বনাব লৈছোঁ গাঁৱলীয়া ষ্টাইলত। এইফালে আছে আমাৰ চিকেন লৈছোঁ, মিনিমাম 2 কেজি আছে। চিকেন বনাবৰ কাৰণে লৈছোঁ আপোনাৰ মছলা, আদা ৰচুন খুন্দি লৈছোঁ, জিৰা গুটি আছে, কেঁচা জলকীয়া লৈছোঁ, তেজপাত আছে, লং ইলাচি আছে আৰু ডালচেনি, লগতে পিঁয়াজ। বলক তেনেহ'লে আৰম্ভ কৰোঁ। লেটছ গ'। আৰু এয়া হৈছে চিকেনৰ লগত দিবলৈ আলুগুটি, ধনিয়া, বিলাহী। কেৰাহীত তেল দিয়া হৈ গ'ল। গৰম হোৱাৰ লগে লগে আমি ইয়াত পিঁয়াজ, জলকীয়া, ডালচেনি, লং ইলাচি আৰু জিৰা গুটি সকলোবোৰ দি দিম। পিঁয়াজখিনি 50% সিজিলে এতিয়া আমি আদা ৰচুন দিম। এতিয়া ধুনীয়াকৈ দুইটা মিক্সিং কৰি ধুনীয়াকৈ ব্ৰাউন হ'বলৈ দিম। ব্ৰাউন হোৱাৰ পিছত ইয়াতে চিকেন মছলা, শুকান জলকীয়া গুড়ি আৰু হালধি দিম। তাৰপিছত চিকেনটো দিম। চিকেন দিয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ মিক্সিং কৰিম। মিক্সিং কৰি ইয়াত ধুনীয়াকৈ ঢাকি দিম। মিক্সিং কৰি হৈ গ'ল, এতিয়া ঢাকি দিম। ফাইনেলি শাক হৈ গ'ল গাইজ, কমপ্লিট। চাওক কি ধুনীয়া কালাৰ আহিছে আৰু ধনিয়া দি দিছোঁ। ধনিয়াখিনি মিক্সিং কৰি দিম, তাৰপিছত কমপ্লিট হৈ গ'ল আৰু।